নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লেহি। আজি মোৰ আলোচ্য বিষয় জলকীয়া খেতি। আমি মালচিং দি কেনেকৈ জলকীয়া খেতি কৰিব লাগে, আজিৰ এই ভিডিঅ'ৰ মাজত আপোনালোকে সম্পূৰ্ণ তথ্যটো পাই যাব। কথা হ'ল আপোনালোকে কেৱল মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো এই মালচিং দি যে জলকীয়া খেতি কৰা হ'ল, এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব কিমান ৰখা হ'ল, মালচিং পেপাৰ লগোৱাৰ আগতে খেতিত কি কি দানা দিয়া হৈছিল, কি কি সাৰ দিয়া হৈছিল, জৈৱিক সাৰ কিমান খটোৱা হ'ল, ৰাসায়নিক সাৰ কিমান খটোৱা হ'ল। তো ইয়াত অলৰেডি ধৰক 3 কঠা মাটিত এই মালচিং পেপাৰ দি কৰা হৈছে জলকীয়া খেতি। ইয়াত কোনটো বিধান লগোৱা হৈছে, তো আজিৰ এই ভিডিঅ'ৰ মাজত আপোনালোকে সম্পূৰ্ণ তথ্য পাই যাব। কথা হ'ল বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। আজি মই বহুত দূৰলৈ আহিছোঁ। সেই ঠাই হ'ল আমাৰ BTD এৰিয়াৰ বৰবাজাৰলৈ মই আজি আহিছোঁ আপোনালোকক এই জলকীয়াৰ খেতিৰ ভিডিঅ' এটা দিবৰ কাৰণে। তো জলকীয়াৰ বিধান মই নিজে পঠিয়াইছিলোঁ। তো দাদাই মোক মাতিছে খেতি চাই যাব লাগে, তো মই আজি খেতি চাবলৈ আহিছোঁ। তো ভিজিট কৰিব আহি চালোঁ যে দাদাই যেনেদৰে মই কৰিব দিছিলোঁ দাদা ছেম সেনেকৈ কৰিছে। আৰু এই খেতিত যিটো বিধান লগোৱা হৈছে, তো এইটো হ'ল চাকাতা কিং হট। আপোনালোকে চাব পাৰিছে দুটা এটাকৈ লাগন দিয়া আছে। আৰু যেতিয়া আমি চিঙন দিম, মোটামুটি কি ক'ম, 1 বিঘা মাটি যদি আপোনালোকে ভালদৰে যতন কৰি কৰিব পাৰে, 1 বিঘা মাটিৰ পৰা আপোনালোকে মোটামুটি 10ৰ পৰা 12 কুইণ্টেল সপ্তাহত উঠাব। ইমান লাগন আৰু ইমান চিঙন দিব আপোনালোকে। 1 বিঘা মাটিৰ পৰা জলকীয়া উঠাবলৈ হ'লে কমেও 20 জন মানুহৰ প্ৰয়োজন হৈ যাব। তো কথা হ'ল বন্ধুসকল, মই থুৰতে ক'বলৈ যাম এই খেতিত প্ৰথমতে কিমান গোবৰ সাৰ দিয়া হ'ল। তো মালচিং পেপাৰ দিয়াৰ পিছতো আমি বাৰে বাৰে গোবৰ দিব নোৱাৰি, বাৰে বাৰে বেছিকৈ ৰাসায়নিক সাৰ খটাবও নোৱাৰি। কেৱল আমি এটা বস্তুই খটাব পাৰিম, যিটো হ'ল দানা। যিটো দানা দিলে আমাৰ কি হয়, খেতিত যিখিনি ফলন হ'ব লাগিছিল তাতকৈ 3 গুণ বৃদ্ধি পায়। সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ কি, আপোনালোকে বৰ্তমান যিটো ছিজন, এইটো সময়তে আপোনালোকে কিন্তু মালচিং পেপাৰ দি আপোনালোকে যিকোনো খেতি কৰিব পাৰিব। ইফালে মালচিং দি মানুহে আলু খেতি কৰি আছে, কি ক'ম আৰু ইমান আলুৰ প্ৰডাকশ্যন হয়। আৰু কৈ আছে মূলা খেতিও কৰি আছে, এঠাইতে 3টা 4টা এনেকৈ ধুনীয়াকৈ দিয়া আছে। কি ক'ম, আজিকালি উন্নত বৈজ্ঞানিক পদ্ধতিমতে খেতি কৰি আছে। তো প্ৰথমতে 2 গাড়ী গোবৰ দিব, মোটামুটি 14ৰ পৰা 15 টন। ছুপাৰ ফছফেট 1 বিঘা মাটিত আপোনালোকে 1 বস্তা মোটামুটি 50 কিলো, পটাছ 15 কিলো, ইউৰিয়া 15 কিলো, DAP 15 কিলো দি ধুনীয়াকৈ হাল মাৰিব। হাল মৰাৰ পিছত ধুনীয়াকৈ ময়াব, ধূলিময় কৰিলে। তাৰপিছত কি কৰিব, এটা ভেটি বনাব 2 হাতকৈ ৰাখি, এটা ভেটি বনাই তাৰপিছত আপোনালোকে কি কৰিব, মালচিং লগাব। মালচিং পেপাৰ লগোৱাৰ পিছত আপোনালোকে চাব পাৰিছে মাজে মাজে অলপ অলপকৈ, তাৰমানে মোটামুটি 8 বা 10 আঙুল 8 বা 10 ইঞ্চি দূৰে দূৰে এনেকৈ গোলকৈ কাটি লৈছে। আপোনালোকে এনেকৈ কাটি লৈ আপোনালোকে জলকীয়া পুলি লগাই দিলে। পুলি লগোৱাৰ এসপ্তাহ পিছৰ পৰাই আপোনালোকে কি কৰিব লাগিব, লক্ষ্য কৰিব লাগিব যে গছত কিবা পোকে আক্ৰমণ কৰিছে নেকি। যদি পোকে আক্ৰমণ কৰিছে, লগে লগে আপোনালোকে ডাহাত ডাষ্টাৰ, গ্ৰেচিয়া, চেমডিছ এনেকুৱা ধৰণৰ উন্নত ঔষধবিলাক আপোনালোকে ৰাখিব লাগিব। লগতে কি কৰিব, ষ্টপলেজাৰ 95, মই চিলাপথাৰ, যোৰহাট, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, চৰাইদেউ, মাজুলী, ইফালে বৰপেটা ৰোড, হাউলি, তাৰপিছত ইফালে আছে বাক্সা, A to Z চব ঠাইত অসমৰ সম্পূৰ্ণ মই চুকে কোণে কিন্তু এনেকুৱা ধৰণৰ দানা, তাৰপিছত পটলৰ শিপা, হাইব্ৰিড জাতৰ কুন্দুলিৰ শিপা, ঔষধ যি লাগে মই আপোনালোকক যোগান ধৰিব পাৰিম। কথা হ'ল আপোনালোকক মই ডিছক্ৰিপশ্যনত থাম্বনেইলত অলৰেডি নাম্বাৰ দি থৈছোঁ, নাম্বাৰত যোগাযোগ কৰিব 7002163162। আকৌ কৈছোঁ 7002163162। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই।